গুৱাহাটীৰ 4টা পানী যোগান প্ৰকল্পৰ ভিতৰত আটাইতকৈ লেহেমীয়া গতিত চলিছে দক্ষিণ পূব প্ৰকল্পৰ কাম। কিন্তু কাম লেহেমীয়া হোৱাৰ আঁৰতো আছে কাৰণ বিগত সময়ত প্ৰকল্প নিৰ্মাণৰ বাবে ধন যোগান ধৰিছিল এছিয়ান ডেভেলপমেণ্ট বেংকে। কিন্তু দায়িত্ববাহী অসম নগৰীয়া আন্তঃগাঁথনি বিনিয়োগ কাৰ্যসূচীৰ কাম কাজত অতিষ্ঠ হৈ এছিয়ান ডেভেলপমেণ্ট বেংকে 2018 চনতেই অৰ্থ সাহায্য বন্ধ কৰি দিলে। তাৰ পিছৰ পৰাই যোৱা 6 বছৰে প্ৰকল্পৰ কাম বন্ধ হৈ আছে। 2018 চনলৈ ইয়াৰ 6টা জলাধাৰৰ ভিতৰত মাত্ৰ 3টাৰ কাম হৈছিল আৰু সেয়া সংলগ্ন কৰিবলৈ পাইপলাইনো বহুৱা হৈছিল। কিন্তু ব্ৰহ্মপুত্ৰত ইনটেক কোৱা পানী পৰিশোধন কেন্দ্ৰ বিতৰণ শৃংখল আদিৰ কাম কৰা হোৱা নাই। কটাঘাট চেঙাতেল ঢলাৰ দৰে হাইকোৰ্টত চৰকাৰে দাখিল কৰিলে ভয়াৱহ শপতনামা। সেই অনুসৰি প্ৰকল্পটো 2029 চনৰ আগতে কাৰ্যকৰী হোৱাৰ সম্ভাৱনা নাই। কিন্তু প্ৰকল্পই সামৰি ল'বলগীয়া ঠাইত এতিয়াও অব্যাহত আছে বিশাল অট্টালিকা নিৰ্মাণ। পিছে এই অট্টালিকাত ক'ৰ পৰা পানী যোগান দিয়া হ'ব তাৰহে কোনো উত্তৰ কাৰোৰে হাতত নাই। এই বিষয়ত ৰাইজৰ প্ৰতিবাদো কামত অহা নাই। ধনৰ অভাৱত বন্ধই হৈ আছে কাম। নিউজ ডেস্ক বাৰ্তাইনী।